বন্ধুসকল 2047 চনৰ ভাৰত সেই সময়ৰ জ্ঞান আৰু বিজ্ঞান সেৱা আৰু সমভাৱাপন্নতাৰে গঢ়া বৈভৱশালী ভাৰত হ'ব। এয়াই হৈছে সংঘৰ দৃষ্টি, এয়াই হৈছে আমি সকলো স্বয়ংসেৱকৰ সাধনা আৰু এয়াই আমাৰ সংকল্প। বন্ধুসকল, আমি সদায় মনত ৰাখিব লাগিব সংঘ প্ৰতিষ্ঠা হৈছে ৰাষ্ট্ৰৰ প্ৰতি অটুট আধাৰে। সংঘ চলিছে ৰাষ্ট্ৰৰ প্ৰতি অগাধ সেৱাৰ ভাৱেৰে। সংঘ বিকশিত হৈছে ত্যাগ আৰু তপস্যাৰ অগ্নিৰে। সংঘ উজ্বলি উঠিছে সংস্কাৰ আৰু সাধনাৰ সংগ্ৰামেৰে। সংঘ বৰ্তি আছে ৰাষ্ট্ৰ ধৰ্মক জীৱনৰ পৰম ধৰ্ম হিচাপে গণ্য কৰি। সংঘ জড়িত হৈ আছে ভাৰত মাতাৰ সেৱাৰ বৃহৎ সপোনেৰে। বন্ধুসকল, সংঘৰ আদৰ্শ হৈছে সংস্কৃতিৰ শিপা গভীৰ আৰু শক্তিশালী হওক। সংঘৰ প্ৰয়াস হৈছে সমাজত আত্মবিশ্বাস আৰু আত্মগৌৰৱ হওক। সংঘৰ লক্ষ্য হৈছে প্ৰতিখন হৃদয়ত জনসেৱাৰ জ্যোতি প্ৰজ্বলিত হওক। সংঘৰ দৃষ্টিকোণ হৈছে ভাৰতীয় সমাজ সামাজিক ন্যায়ৰ প্ৰতীক হৈ উঠক। সংঘৰ হাবিয়াস হৈছে বিশ্ব মঞ্চত ভাৰতৰ বক্তব্য আৰু প্ৰভাৱশালী হৈ উঠক। সংঘৰ সংকল্প হৈছে ভাৰতৰ ভৱিষ্যত সুৰক্ষিত আৰু উজ্জ্বল হৈ উঠক।